এয়া এইখিনি চব্জিখিনি আজি গাঁৱৰ পৰা অনা হৈছে একদম লোকেল চব্জি আৰু লোকেল চব্জি কিমান টেষ্টি হয় সেইটো জানেই ইয়াতে চাউল হয় এইখিনি ঢেঁকীত একেবাৰে চাউলৰ গুড়ি হয় এইখিনি ঢেঁকীত খুন্দি অনা হৈছে একদম গুড়ি আৰু এয়া গছৰ ৰঙালাও দেখিছে কিমান ধুনীয়া এইখিনি দামগুটি হয় এইখিনি মা এতিয়া বাচি কিনে থৈছে এইখিনি গোটেইখিনি বাচিব বনাবই আৰু এতিয়া মায়ে ঠিক ঠাক কৰি থৈছে আৰু ইফালে ইয়া খেতিৰ চাউল সব লোকেল আজি আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ আৰু ইমান দেৰি দেখিলে গাঁৱৰ পৰা অনা আজি চব্জিখিনি লোকেল চব্জি হয় সেইখিনি আজি বনাব আৰু এয়া মায়ে আজি এয়া নতুন খেতিৰ চাউলৰ ভাত বনালে তাৰপিছত এই দামগুটি আৰু মাছ দি কিনে তৰকাৰী বনাইছে এইপিনে ৰঙালাও ভাজি কৰিলে মায়ে মানে ফূৰ্তিতে আৰু এইখিনি আজি বনাই দিছে ধুমাধুম আৰু এতিয়া আবেলি হ'ল আবেলি মানে কি 4টা 4:30 মানে বাজিছে আৰু মায়ে বজাৰত গৈছিলে গৈ কিনে এযোৰ সৰু বাচ্চাৰ কাপোৰ আনিলে কাৰণ আমাৰ পৰিয়ালৰে এজনৰ কেঁচুৱা এটা হৈছে নতুন 3-4 দিনমান হৈছে তাৰে কাপোৰ এযোৰ আনিছে আৰু তাৰ মাকক মানে আজি ভাত এসাঁজ দিম আমি এইটো আমাৰ নিয়মে হয় নতুন কেঁচুৱা হয় যাৰ সিহঁতক মানে ভাত এগৰা দিয়া সেইকাৰণে কাপোৰ এযোৰ দি ভাত দিম আৰু এতিয়া ইয়াতে পিঠা বনাবৰ কাৰণে পানী বহাই দিছে ইয়াতে চাউলৰ গুড়ি অকমান সানি লৈছে আৰু এই পিঠা আমি গধূলি চাহ নাস্তা খাবৰ কাৰণে মায়ে বনাইছে গুড় ওলোৱাই লৈছে হাতখন গুচোৱা এতিয়া ইয়াতে গুড় ওলোৱাই লৈছে আৰু এইফালে এইটোত বহাই দিছে গধূলি নাস্তা খাবলৈ হ'লে মানে কিবা পিঠা চিঠা হ'লে মানে ভাল লাগে চাহখিনি খাই হয় নাই বিস্কুটেৰে চাহ খাই ভাল নালাগে সেইকাৰণে মানে পিঠা বনাইছে আমাৰ ঘৰত প্ৰায় পিঠা বনোৱা হয়েই আৰু পিঠাখিনি বনোৱা একেবাৰে ইজি যোনে যেনেকৈ ইচ্ছা তেনেকৈ ডিজাইন দি কিনে বনাব পাৰে এইখিনি মায়ে এনেকৈ হাতত লৈ কিনে গুড়খিনি অকণমান দি কিনে গোল গোল কৰি দিছে বা দীঘল কৰি দিছে অকণমান তেনেকৈও কৰিব পাৰে গোল কৰিবও পাৰে মায়ে অকণমান দীঘল কৰি দিছে দি কিনে ভাপত দি দিছে আৰু পিঠাখিনি বনাওঁতে ময়ো অকণমান লাগি দিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নহ'ল আৰু এয়া গোটেইখিনি দিয়া হৈ গ'ল এতিয়া এখন ঢাকনিৰে ঢাকি দিব তাত জুইখিনি দি দিছে আৰু এয়া পিঠাখিনি এতিয়া হৈ গ'ল একেবাৰে চিম্পুল পিঠা আৰু একেবাৰে বনাবলৈ মানে একেবাৰে সহজ আৰু এয়া পিঠাখিনি হৈ গ'ল এতিয়া আমি খাবৰ কাৰণে ওলাই লৈছোঁ প্লেটত আৰু ইয়াতে এয়া কুকুৰা মাংস কাটি থোৱা আছে পিঁয়াজ কাটি থৈছে আজি কুকুৰা মাংস বনাব ভাতখিনি হৈ আছে ইফালে আৰু ইয়াতে আলু কাটি থোৱা হৈছে আৰু এতিয়া এয়া ভাতখিনি আমি লৈ যাম কেঁচুৱাটোৰ মাকৰ ওচৰত ভাতখিনি দি আহিমগৈ তৰকাৰী ওলোৱাই লৈছোঁ ইয়াতে মুৰ্গী তৰকাৰী আছে তাৰপিছত ইয়াতে এই ৰঙালাও ভাজি দামগুটি তৰকাৰী তাৰপিছত আলু দি আৰু কুকুৰা মাংস আজি বনোৱা হ'ব যিহেতু কেঁচুৱা মাককো দিব লাগিব ন সেইকাৰণে এয়া ভাতখিনি ওলোৱাই লৈছোঁ লগতে কাপোৰযোৰো ওলোৱাই লৈছোঁ এতিয়া গোটেইখিনি একেলগত কৰি লৈ গৈ কেঁচুৱাটোৰ মাকক দি আহিম আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ আৰু মোৰ ব্লগটো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ আশা কৰোঁ মোৰ ব্লগটো চাই আপোনালোকে ভাল পাইছে
আৰু যদি মোৰ ব্লগটো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে মোৰ ব্লগটো চাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু ভাল নতুন ভিডিঅ' দিব পাৰোঁ। ধন্যবাদ।